আপুনি তুলা ৰাশিৰ নেকি? তেন্তে শুনক, আপোনাৰ জীৱনত এটা ডাঙৰ সমস্যা আছে যিটো জানিলে আপোনাৰ ভাগ্য একেবাৰে সলনি হৈ যাব। তুলা ৰাশিৰ মানুহবোৰ জন্মৰ পৰাই বেলেঞ্চ আৰু ন্যায়ৰ প্ৰতীক। কিন্তু সকলো সময়তে জীৱন ইমান সহজ নহয়। কেতিয়াবা আপুনি নিজকে সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত পৰে আৰু সেইটাই আপোনাৰ জীৱনত ডাঙৰ টাৰ্ণিং পইণ্ট হৈ উঠে। এই ভিডিঅ'টোত মই আপোনালোকক জনাম আপোনালোকৰ সম্পূৰ্ণ জীৱনৰ ভাগ্য, টকা পইচা, কৰ্মক্ষেত্ৰ, প্ৰেমৰ গোপন সত্য আৰু কিদৰে আপুনি আপোনাৰ জীৱনৰ সফলতাৰ দিশলৈ লৈ যাব পাৰে। শেষলৈকে চাওক, কিয়নো শেষত মই ক'ম এটা বিশেষ উপায় যিয়ে আপোনাৰ জীৱনত ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ জীৱনৰ ভাগ্য। তুলা ৰাশিৰ মানুহবোৰ বেলেঞ্চ, সৌন্দৰ্য আৰু ন্যায়ৰ প্ৰতীক। কিন্তু তেওঁলোকৰ জীৱনত এটা বিশেষ পেটাৰ্ণ দেখা যায়। উত্থান আৰু পতনৰ মাজতেই তেওঁলোক শক্তিশালী হৈ উঠে। জীৱনৰ আৰম্ভণি 1 পৰা 20 বছৰ। এই সময়ত তুলা ৰাশিৰ জীৱন অলপ কনফিউজনেৰে ভৰা হৈ থাকে। সিদ্ধান্ত ল'বলৈ অসুবিধা হয়। পৰিয়াল আৰু পৰিস্থিতিয়ে বেছি প্ৰভাৱ পেলায়। কিন্তু এই সময়তেই আপোনাৰ ভিতৰত ক্ৰিয়েটিভ শক্তি, মানুহক বুজাৰ ক্ষমতা উন্নত হয়। এই ফেজটোত আপুনি নিজকে আইডেণ্টিফাই বিচাৰি ফুৰে। যুৱ অৱস্থা 21 পৰা 35 বছৰ বয়সলৈকে এইটো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট। কৰ্মজীৱনত ষ্ট্ৰাগল থাকিব, কিন্তু ধৈৰ্য ধৰি থাকিলে সফলতা নিশ্চিত। 25 পৰা 30 বছৰৰ মাজত আপোনাৰ ডাঙৰ সুযোগ আহিব পাৰে। কেৰিয়াৰ ডিৰেকশ্যন স্পষ্ট হ'ব। আপুনি কি কাম কৰিব সেইটো নিশ্চিতভাৱে লক্ষ্য কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আৰম্ভণিতে সমস্যা থাকিব, কিন্তু পিছত স্থায়ী ইনকাম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ মানুহবোৰ খুব ৰোমান্টিক আৰু লয়েল হয়। সঁচা প্ৰেম পাবলৈ অলপ দেৰি হয়, কিন্তু এবাৰ পালে জীৱনভৰ সম্পৰ্ক অব্যাহত থাকে। বিবাহৰ ক্ষেত্ৰত বুজাবুজি থাকিলে সুখী জীৱন যাপন কৰিবলৈ সক্ষম হয়। ভুল বুজাবুজি হ'লে দূৰত্ব আহিব পাৰে। মধ্যবয়স 36 পৰা 50 বছৰ বয়সৰ ভিতৰত এইটো আপোনাৰ ষ্ট্ৰংগেষ্ট ফেজ হয়। শক্তিশালী কৰ্মক্ষেত্ৰত ষ্টেবিলিটি আহে আৰু সমাজত মান সন্মান বৃদ্ধি পায়। ধন সম্পত্তি এই সময়ত ঘৰ, গাড়ী, সম্পত্তি লাভৰ যোগ থাকে। ইনভেষ্টমেণ্ট কৰিলে লাভ হ'ব। আপোনাৰ ডিচিশ্যন মেকিং শক্তি এই সময়ত বহুতো উন্নত হ'ব। বৃদ্ধাৱস্থা 50+। জীৱনত শান্ত আৰু ষ্টেবল হয়। পৰিয়ালৰ সৈতে সুখৰ সময় পাৰ কৰিব পাৰে। আধ্যাত্মিক দিশত আগ্ৰহ বাঢ়ে। মানসিক শান্তি পোৱা যায়। ভাগ্যৰ মূল চাবিকাঠি। তুলা ৰাশিৰ বাবে সফলতাৰ মূল মন্ত্ৰ হৈছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা আৰু নিজৰ ওপৰত বিশ্বাস ৰখা। আপুনি যেতিয়া ডিচিশ্যন ল'বলৈ ভয় নকৰে, তেতিয়াই আপোনাৰ ভাগ্য সলনি হ'ব। শুভ সংখ্যা হিচাপে হৈছে 6 আৰু 9। শুভ ৰং গোলাপী আৰু নীলা। শুভ দিন হৈছে বাৰ হৈছে শুক্ৰবাৰ। এতিয়া আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত সকলো সময়তে একে নহয়, কিন্তু এটা বিশেষ সময়ত আপুনি ধনী হোৱাৰ ডাঙৰ সুযোগ পাব। জীৱনৰ আৰম্ভণি 1 পৰা 20 বছৰ বয়স। এই সময়ত টকা পইচাৰ ক্ষেত্ৰত নিজৰ কোনো কণ্ট্ৰল নাথাকে। পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কেতিয়াবা অভাৱ অনুভৱ হ'ব পাৰে, কিন্তু এই ফেজটোত টকা বচাবলৈ শিকি যায়। ফিউচাৰ প্লেনিং আৰম্ভ হয়। যুৱ অৱস্থা 21 পৰা 35। এইটো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ষ্ট্ৰাগলৰ সময়। ইনকাম থাকে, কিন্তু ছেভিং কম থাকে। 25 বছৰ বয়সৰ পিছত ইনকাম লাহে লাহে বৃদ্ধি পাব। নতুন ইনকাম চ'ৰ্চ বিচাৰি পাব, কিন্তু সাৱধান, অপ্ৰয়োজনীয় খৰচ আৰু শ্ব-আপৰ বাবে টকা নষ্ট কৰিব নালাগে। মানুহক দেখুওৱাৰ কাৰণে টকা খৰচ কৰিব নালাগে। মধ্যজীৱন 36 পৰা 50 বছৰ বয়সৰ ভিতৰত এইটো তুলা ৰাশিৰ বাবে গল্ডেন পিৰিয়ড হয়। এই সময়ত টকা জমা কৰিবলৈ আৰম্ভ কৰিব। ইনভেষ্টমেণ্টৰ পৰা আপোনাৰ ভাল লাভ হ'ব। সম্পত্তিৰ যোগ, ঘৰ, মাটি, গাড়ী কিনাৰ শক্তিশালী যোগ থাকে। বিজনেছ কৰিলে ডাঙৰ লাভৰ সম্ভাৱনা থাকে। 50 বছৰ বয়সৰ পিছত ফাইনেন্সিয়েল ষ্টেবিলিটি সম্পূৰ্ণ হ'ব। পেছিভ ইনকাম আহিবলৈ আৰম্ভ কৰিব। এই সময়ত টেনশ্যন কম হ'ব। ছেভড মানিৰ বাবে জীৱন চলাবলৈ সহজ কৰিব। টকা পইচাৰ
টকা লাভৰ গোপন উপায়। তুলা ৰাশিৰ বাবে পাৰ্টনাৰশ্বিপ বিজনেছ খুব লাভজনক হয়। ফেশ্বন, বিউটি, আৰ্টছ, মিডিয়া লাইনত সফলতা অধিক পাব। ইনভেষ্টমেণ্ট টিপছ: লং টাৰ্ম ইনভেষ্টমেণ্ট কৰক। প্ৰপাৰ্টি বা গ'ল্ড বা ইনভেষ্ট কৰিলে লাভ হ'ব। সাৱধানতা: অন্য মানুহৰ কথাত অন্ধবিশ্বাস নকৰিব। লোন বা ধাৰ দিবলৈ সাৱধান হওক। কুইক মানি প্লেনৰ পৰা দূৰত থাকক। যিটো প্লেনত আপোনাক ট'টালিকে বেছি ধন লাভ দিয়ে তাৰ পৰা আপুনি আঁতৰি থকাটো ভাল হ'ব। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু বগা। তুলা ৰাশিৰ বাবে ধন আহিবই, কিন্তু সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই আপোনাক ধনী কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন। তুলা ৰাশিৰ কৰ্মজীৱনত সফলতা সহজে নাহে, কিন্তু এবাৰ উঠিলে আপুনি সকলোৰে আগত আগবাঢ়ি যাব পাৰে। আৰম্ভণিৰ কৰ্মজীৱন 18 পৰা 25 বছৰ। এই সময়ত কেৰিয়াৰক লৈ কনফিউজন বেছি থাকে। কোনটো কাম আপোনাৰ বাবে সঠিক সেইটো বুজিবলৈ সময় লাগে। বহুতো ক্ষেত্ৰত ট্ৰাই কৰিব পাৰে, এক্সপেৰিয়েঞ্চ জমা থাকে, কিন্তু এই ফেজটোত আপুনি জব চেঞ্জ বেছি হ'ব পাৰে। আপোনাৰ কাম কাজবিলাক সলনি কৰি থাকিব পাৰে। যুৱ অৱস্থা 26 পৰা 35 বছৰ। এই সময়টোত আপোনাৰ কেৰিয়াৰ টাৰ্ণিং পইণ্ট। 27 পৰা 30 মাজত স্থিৰতা আহিবলৈ আৰম্ভ কৰে। সঠিক ফিল্ড বুজি পায় আপুনি। অফিচত বছ বা আপোনাৰ বছৰ পৰা ছাপৰ্ট পাব। প্ৰমোশ্যন বা নতুন সুযোগত যোগ থাকে। মধ্যজীৱন 36 পৰা 50 বছৰ। এইটোত আপোনাৰ কেৰিয়াৰৰ গল্ডেন ফেজ হিচাপে দেখা দিব। এই সময়ত উচ্চ পদ লাভ কৰিব পাৰে। নিজৰ নাম আৰু পৰিচয় গঢ়ি উঠিব। বিজনেছ কৰিলে খুব ভাল সফলতা পাব পাৰে। লিডাৰশ্বিপ কোৱালিটি এই সময়ত প্ৰকাশ পাব। বিশেষ ক্ষমতা: তুলা ৰাশিৰ মানুহবোৰ কমিউনিকেশ্যনত বহুত শক্তিশালী হয়। যোগাযোগ ব্যৱস্থা সকলোৰে লগত ৰাখিব পাৰে। ডিচিশ্যন মেকিং বেলেঞ্চ থাকে। তেওঁলোকৰ টিম ৱৰ্কত আগবাঢ়ি থাকে। এইকাৰণেই মেনেজমেণ্ট, ল', মিডিয়া, ফেশ্বন বা ক্ৰিয়েটিভ ফিল্ড এইবোৰত বেছি সফলতা লাভ কৰে। দুৰ্বলতা: তুলা ৰাশিৰ বাবে দুৰ্বলতা কি কি? অতিবাদ চিন্তা কৰা, সিদ্ধান্ত ল'বলৈ দেৰি কৰা। এইবোৰে কেৰিয়াৰ গ্ৰথ আপোনাৰ বাধা হিচাপে দেখা দিয়ে। সফলতাৰ গোপন মন্ত্ৰ: নিজৰ ওপৰত বিশ্বাস ৰাখক, টাইম নষ্ট নকৰি দ্ৰুত সিদ্ধান্ত লওক। আপুনি যেতিয়া কনফিডেণ্ট হৈ আগবাঢ়িব তেতিয়াই সফলতা নিশ্চিতভাৱে লাভ কৰিব। তুলা ৰাশিৰ বাবে কৰ্মজীৱনত সফলতা নিশ্চিত, মাত্ৰ সময় আৰু সঠিক সিদ্ধান্তৰ অপেক্ষা কৰা উচিত। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ প্ৰেম জীৱন সাধাৰণ নহয়। তেওঁলোক প্ৰেম কৰে গভীৰভাৱে, কিন্তু সকলো সময়তে সঠিক মানুহ বিচাৰি নাপায়। প্ৰেম জীৱনৰ আৰম্ভণি: এই সময়ত তুলা ৰাশিৰ মানুহবোৰ খুব ইমোশ্যনেল হৈ থাকে, সহজে কাৰোবাক ভাল পাই যায়। প্ৰথম প্ৰেমে খুব গভীৰ হয়, কিন্তু অধিকাংশ ক্ষেত্ৰত ব্ৰেকআপ হোৱাৰ সম্ভাৱনা থাকে, কিয়নো ভুল মানুহ বাছনি কৰা, অতিবাদ বিশ্বাস কৰা। যুৱ অৱস্থা 26 পৰা 35 বছৰ। এই সময়ত প্ৰেমৰ ক্ষেত্ৰত মেচুৰিটি আহে। সঁচা আৰু ভুল মানুহ চিনাক্ত কৰিব পাৰে। চিৰিয়াছ ৰিলেশ্যনশ্বিপ আৰম্ভ কৰে। এই সময়তে বিবাহৰ শক্তিশালী যোগ থাকে। পাৰ্টনাৰ হ'ব পাৰে ছাপৰ্টিভ, কেয়াৰিং, ইমোশ্যনেলিটি এট্ৰেক্ট। দাম্পত্য জীৱন: তুলা ৰাশিৰ বাবে বিবাহ জীৱন সাধাৰণতে সুখী হয়। হাজবেণ্ড ৱাইফৰ মাজত বুজাবুজি ভাল থাকে। ৰেছপেক্ট আৰু বেলেঞ্চ থাকে, কিন্তু কেতিয়াবা সৰু সুৰা বিষয়ক লৈ ভুল বুজাবুজি হ'ব পাৰে। যদি কমিউনিকেশ্যন ভাল থাকে তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। সমস্যাৰ সময়: তুলা ৰাশিৰ ডাঙৰ সমস্যা হৈছে ডিচিশ্যন ল'ব নোৱাৰা, সকলোকে সুখী কৰিব বিচৰা। এইকাৰণে ৰিলেশ্যনশ্বিপত কনফিউজন আহে। পাৰ্টনাৰে কেতিয়াবা অৱহেলা অনুভৱ কৰিব পাৰে। প্ৰেমৰ শক্তি: তুলা ৰাশিৰ মানুহবোৰ খুব ৰোমান্টিক, ৰয়েল, কেয়াৰিং। তেওঁলোকে পাৰ্টনাৰক সুখী কৰিবলৈ চেষ্টা কৰে। ৰিলেশ্যনশ্বিপক লং টাৰ্মলৈ লৈ যাব বিচাৰে। ব্ৰেকআপ বা সমস্যা কেনেকৈ ঠিক কৰিব? নিজৰ ফিলিংছ স্পষ্টকৈ প্ৰকাশ কৰক। অতীতৰ কথা এৰি আগবাঢ়ক। মনত ৰাখিব, সকলো মানুহ আপোনাৰ বাবে নহয়, সঠিক মানুহ ঠিক সময়ত আহিব। সুখী দাম্পত্য জীৱনৰ উপায়: পাৰ্টনাৰৰ লগত সময় কটাওক। সৰু সৰু কথাত কষ্ট নল'ব। বিশ্বাস আৰু সন্মান ৰাখক। এইবোৰে আপোনাৰ ৰিলেশ্যনশ্বিপ শক্তিশালী কৰিব।
তুলা ৰাশিৰ প্ৰেম জীৱন গভীৰ আৰু সঁচা, মাথো সঠিক মানুহ আৰু সঠিক সময়ৰ অপেক্ষা। যদি আপুনি সঁচাকৈয়ে ভাল পোৱা দিয়ে তেন্তে আপোনাৰ জীৱনত সঁচা প্ৰেম নিশ্চিতভাৱে আহিব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল বুদ্ধিমান হয়, কিন্তু এটা ভুলে তেওঁলোকৰ সফলতা দেৰি কৰি দিব পাৰে। আৰম্ভণিৰ শিক্ষা স্কুল লাইফ। এই সময়ত তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে ইণ্টেলিজেণ্ট হয়, কিন্তু মন একেলগে ৰাখিব নোৱাৰে। কেতিয়াবা পঢ়াত মন নালাগে, ডিষ্ট্ৰেকশ্যনত বেছি হয়, কিন্তু টিচাৰৰ সহায় পালে তেওঁ ভাল পাৰফৰ্ম কৰে। উচ্চ শিক্ষা কলেজ লাইফ। এইটো জীৱনৰ ডাঙৰ টাৰ্ণিং পইণ্ট। নিজৰ ইণ্টাৰেষ্ট বুজিবলৈ আৰম্ভ কৰে। সঠিক ছাবজেক্ট বাছনি কৰিলে সফলতা নিশ্চিত। চুইটেবল ফিল্ডত সমূহ যেনে আৰ্টছ, ল', মেনেজমেণ্ট, মিডিয়া, ক্ৰিয়েটিভ ফিল্ড। এই সময়ত ফ্ৰেণ্ড চাৰ্কুল প্ৰভাৱ বেছি থাকে, সাৱধান হ'ব লাগিব। সফলতাৰ সময়। তুলা ৰাশিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাহে লাহে আহে। আৰম্ভণিতে এভাৰেজ পাৰফৰ্মেঞ্চ পায়, কিন্তু পিছত গৈ এক্সেলেণ্ট ৰিজাল্ট দিব পাৰে। বিশেষকৈ 23 পৰা 28 বছৰৰ ভিতৰত ডাঙৰ এচিভমেণ্ট আহিব পাৰে। শক্তি। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰিয়েটিভ মাইণ্ড থাকে, কমিউনিকেশ্যন স্কিল শক্তিশালী হয়, এনালিটিক্স ক্ষমতা বেছি হয়। এইকাৰণে ডিবেট, গ্ৰুপ ষ্টাডিত আগবাঢ়ি থাকে। দুৰ্বলতা, ডিচিশ্যন ল'ব নোৱাৰা, কাম পিছুৱাই ৰখা, এইবোৰে এক্সামত সময়ত সমস্যা সৃষ্টি কৰিব পাৰে। সফলতাৰ গোপন উপায়। ডেইলি ৰুটিন মেইনটেইন কৰক। আপোনাৰ মোবাইল, ছ'চিয়েল মিডিয়া এইবিলাক আপুনি কম ব্যৱহাৰ কৰক। টাইম মেনেজমেণ্ট শিকি লওক। নিজৰ ওপৰত বিশ্বাস ৰাখক। এইবোৰ মানিলে এডুকেশ্যনত সফলতা নিশ্চিত হ'ব। তুলা ৰাশিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সফলতা নিশ্চিত, মাথো মনোযোগ আৰু সঠিক সিদ্ধান্তৰ প্ৰয়োজন। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। তুলা ৰাশিৰ জীৱনত সমস্যা বেছি ডাঙৰ নহয়, কিন্তু গুপ্ত শত্ৰুৱে আপোনাক নীৰৱে ক্ষতি কৰিব পাৰে। স্বাস্থ্যৰ সামগ্ৰিক অৱস্থা। তুলা ৰাশিৰ মানুহবোৰ সাধাৰণতে ফিট আৰু এক্টিভ হৈ থাকে। বাহিৰত শান্ত আৰু হেল্থি দেখা যায়, কিন্তু ভিতৰত ষ্ট্ৰেছ, মেণ্টেল প্ৰেছাৰ বেছি থাকে। সাধাৰণ স্বাস্থ্য সমস্যা। তুলা ৰাশিৰ লোকসকলৰ বাবে মূৰৰ বিষ, কিডনী বা পিঠিৰ সমস্যা, স্কিনৰ সমস্যা, কেতিয়াবা টোপনি কম হোৱা বা এনজাইটি বাঢ়ি যোৱা, এইবোৰ সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব? ডেইলি ৰুটিন মেইনটেইন কৰক, যথেষ্ট পৰিমাণে পানী খাওক, যোগা আৰু মেডিটেশ্যন কৰক, হেল্থি ডাইট ফ'ল' কৰক। এইবোৰে শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিব। গুপ্ত শত্ৰু, হাইডেন এনিমিজ। তুলা ৰাশিৰ ডাঙৰ সমস্যা, সকলোকে সহজে বিশ্বাস কৰা। এইকাৰণে কিছুমান মানুহে আপোনাৰ পিছফালে কুচিন্তা কৰিব পাৰে। জেলাছলি বা কম্পিটিশ্যন বাঢ়িব পাৰে। অফিচ বা বন্ধুৰ মাজতো গুপ্ত শত্ৰু থাকিব পাৰে। কেনেকৈ চিনিব পাৰিব গুপ্ত শত্ৰু? যিসকলে আপোনাৰ আগত ভালকৈ কথা কয়, কিন্তু পিছত আপোনাক নিন্দা কৰে, বা আপোনাৰ সফলতা দেখি তেওঁলোক সুখী নহয়, এইবোৰ লক্ষণেই মনত ৰাখিব। ৰক্ষা কৰাৰ উপায়। নিজৰ প্লান সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। ইম্পৰ্টেণ্ট কথা কম মানুহৰ আগত শ্বেয়াৰ কৰক। পজিটিভ থাকক, নিজৰ কামত মনোযোগ দিয়ক। এইবোৰে গুপ্ত শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে। মানসিক শক্তি, মেণ্টেল ষ্ট্ৰেংথ। তুলা ৰাশিৰ মানুহবোৰ ভিতৰৰ পৰা শক্তিশালী হয়। প্ৰব্লেম সহ্য কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। চিটুৱেশ্যন বেলেঞ্চ কৰিবলৈ জানে তেওঁলোকে। যদি আপুনি ষ্ট্ৰেছ কণ্ট্ৰল কৰিব পাৰে, তেন্তে কোনো সমস্যাই আপোনাক বেছি দিন বাধা দিব নোৱাৰিব। তুলা ৰাশিৰ বাবে স্বাস্থ্য আৰু সুৰক্ষা নিজৰ হাতত আছে। সাৱধানতা আৰু সঠিক সিদ্ধান্তই আপোনাক সকলো দিশৰ পৰা বিপদৰ পৰা বচাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিৰ বাবে সম্পূৰ্ণ জীৱনৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ আপুনি কি কৰিলে ভাল হ'ব। তুলা ৰাশিৰ ভাগ্য কেতিয়া সলনি হয় জানেনে? এইকেইটা শুভ সংখ্যা, ৰং আৰু সৰু উপায়ে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। তুলা ৰাশিৰ বাবে বিশেষ শুভ তাৰিখসমূহ হৈছে 6, 9, 15, 18, 24 আৰু 27 ইংৰাজী মাহত। প্ৰত্যেক ইংৰাজী মাহৰ এই তাৰিখকেইটা আপোনাৰ বাবে শুভ। আৰু এবাৰ কৈছোঁ, 6 তাৰিখ, 9 তাৰিখ, 15 তাৰিখ, 18 তাৰিখ, 24 তাৰিখ আৰু 27 তাৰিখ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰক, ইনভেষ্টমেণ্ট কৰক,
ইম্পৰ্টেণ্ট ডিচিশ্যন লওক। এই তাৰিখবোৰ আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। শুভ সংখ্যা মানে লাকি নাম্বাৰ, আপোনাৰ বাবে মূল শুভ সংখ্যা হৈছে 6 আৰু 9। ছেকেণ্ডাৰী নাম্বাৰ 2 আৰু 7। এই সংখ্যা ব্যৱহাৰ কৰক মোবাইল নাম্বাৰ, গাড়ীৰ নাম্বাৰ বা ইম্পৰ্টেণ্ট চিলেকশ্যনত আপুনি এই নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। এইবোৰে পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। শুভ ৰঙৰ ভিতৰত মানে লাকি কালাৰ, তুলা ৰাশিৰ বাবে লাকি কালাৰ হৈছে গোলাপী, বগা আৰু নীলা, মানে পিংক, হোৱাইট, লাইট ব্লু। এই ৰংবোৰ কাপোৰত ব্যৱহাৰ কৰক, ইম্পৰ্টেণ্ট দিনত পৰিধান কৰক। এইবোৰে কনফিডেন্স বৃদ্ধি কৰে, লাক এট্ৰেক্ট কৰে। প্ৰতিকাৰ হিচাপে ৰেমেডিজ, তুলা ৰাশিৰ বাবে সহজ আৰু শক্তিশালী উপায় হ'ল প্ৰতিটো শুক্ৰবাৰে বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। মালভূমিৰ পূজা কৰক, ধন আৰু সুখ বৃদ্ধি পাব। সুগন্ধি বা পাৰফিউম ব্যৱহাৰ কৰক, পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। গছ-গছনি ৰোপণ কৰক, আপোনাৰ ভাগ্য শক্তিশালী হয়। বিশেষ সাৱধানতা, ক'লা ৰং অতিবাদ ব্যৱহাৰ নকৰিব, অন্ধবিশ্বাসত নপৰিব। নিজৰ পৰিশ্ৰম আৰু বিশ্বাসেই সঁচা ভাগ্য গঢ়ে। ফাইনেল এডভাইচ, এইবোৰ কেৱল সহায়ক শক্তি, সঁচা সফলতা আহে পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু পজিটিভ চিন্তাৰ পৰা। তুলা ৰাশিৰ বাবে ভাগ্য সলনি কৰাটো কঠিন নহয়, মাত্ৰ এই সৰু সৰু উপায়বোৰ মানিলে আপোনাৰ জীৱন উজ্জ্বল হৈ উঠিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ বাবে শত্ৰু ৰাশি আৰু মিত্ৰ ৰাশি কি? আপোনাৰ জীৱনত কিছুমান মানুহ কিয় হঠাতে সমস্যাৰ সৃষ্টি কৰে জানেনে? এইটো আপোনাৰ ৰাশিৰ শত্ৰু আৰু মিত্ৰ ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমতে আহিছোঁ মিত্ৰ ৰাশি, ফ্ৰেণ্ডলি চাইন। তুলা ৰাশিৰ বাবে কিছুমান ৰাশি খুবেই সহায়কাৰী আৰু ছাপৰ্টিভ হয়। প্ৰথমতে মিথুন ৰাশি, জেমিনি, ভাল কমিউনিকেশ্যন থাকে, একেলগে কাম কৰিলে সফলতা আহে। 2 নম্বৰ কুম্ভ ৰাশি, একুৱেৰিয়াছ, চিন্তাধাৰা মিল থাকে, ষ্ট্ৰং ফ্ৰেণ্ডশ্বিপ আৰু পাৰ্টনাৰশ্বিপ হয়। 3 নম্বৰ ধনু ৰাশি, ছেজিটেৰিয়াছ, পজিটিভ এনাৰ্জি দিয়ে, মটিভেশ্যন আৰু গ্ৰথ বৃদ্ধি কৰে। এই ৰাশিৰ মানুহৰ লগত বন্ধুত্ব, বিজনেছ, প্ৰেম, বিবাহ সকলোতে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বেছি থাকে। শত্ৰু ৰাশি, ইনেমি চাইন্স, কিছুমান ৰাশিৰ লগত তুলা ৰাশিৰ মিল কম থাকে। কৰ্কট ৰাশি, কেঞ্চাৰ, অতিপাত ইম'চনেল, তুলা ৰাশিৰ বেলেঞ্চ নষ্ট কৰিব পাৰে। 2 নম্বৰ মকৰ ৰাশি, কেপ্ৰিকন, চিৰিয়াছ নেচাৰ, তুলা ৰাশিৰ ফ্ৰী মাইণ্ডৰ লগত মিল নাথাকে। বৃশ্চিক ৰাশি, স্কৰপিঅ, পছেচিভ আৰু ইণ্টেন্স, মিছ আণ্ডাৰষ্টেণ্ডিং বেছি হয়, ভুল বুজাবুজি থাকে। এই ৰাশিৰ মানুহৰ লগত ভুল বুজাবুজি, কনফ্লিক্ট বেছি দেখা যায়। নেচাৰেল ৰাশি, মধ্যমীয়া ৰাশি হ'ব, তুলা ৰাশিৰ বাবে মধ্যমীয়া ৰাশি, কিছুমান ৰাশিৰ লগত মধ্যম ফলাফল দেখা যায়। সিংহ ৰাশি, মেষ ৰাশি আৰু কন্যা ৰাশি, এই ৰাশিবোৰ আপোনাৰ বাবে মধ্যম। এই ৰাশিৰ লগত ৰিলেশ্যনশ্বিপ ডিপেণ্ড কৰে, আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত নিৰ্ভৰ কৰে। ইম্পৰ্টেণ্ট এডভাইচ, ৰাশি মাত্ৰ এটা গাইডলাইন, সকলো মানুহ একে নহয়। যদি বুজাবুজি ভাল থাকে, ৰেচপেক্ট থাকে, তেন্তে কোনো ৰাশিৰ লগতো ভাল সম্পৰ্ক পচিবল, যিকোনো ৰাশিৰ লগত। সফলতাৰ গোপন টিপছ, মিত্ৰ ৰাশিৰ লগত বিয়া কৰোৱা ভাল। মিত্ৰ ৰাশিৰ লগত জোৰদাৰ কানেকশ্যন ৰাখক। শত্ৰু ৰাশিৰ লগত শান্ত থাকক, আননেচেচাৰী এৰ্গুমেণ্ট এৰাই চলক। এইবোৰে আপোনাৰ জীৱন সহজ আৰু সফল কৰি তুলিব। মনত ৰাখিব, শত্ৰু আৰু মিত্ৰ ৰাশি আপোনাৰ জীৱনত প্ৰভাৱ পেলায়, কিন্তু শেষ সিদ্ধান্ত আপোনাৰ হাততেই আছে। তুলা ৰাশিৰ মানুহ হিচাপে আপুনি সাধাৰণ নহয়, আপুনি বেলেঞ্চ, সৌন্দৰ্য আৰু বুদ্ধিৰ এক শক্তিশালী মিশ্ৰণ। জীৱনত যিমানেই বাধা আহক, মনত ৰাখিব আপোনাৰ ভিতৰত আছে সেই শক্তি যিয়ে সকলো পৰিস্থিতি নিজৰ পক্ষলৈ সলনি কৰিব পাৰে। সঠিক সিদ্ধান্ত লওক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু কেতিয়াও হাৰ নামানিব, কাৰণ আপোনাৰ ভাগ্য লিখা আছে সফলতাৰ বাবে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱৰ সৈতে, আৰু এনেকুৱা ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰি জনাওক আপুনি কোন ৰাশিৰ আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আকৌ লগ পাম আগন্তুক ভিডিঅ'ত, তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক, ধন্যবাদ।